মুংগীলাল আগৰৱালাৰ অষ্টম মৃত্যু বাৰ্ষিকীত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু জলপানী প্ৰদান। মৰাণ 13 আগষ্ট মৰাণ অঞ্চলৰ এগৰাকী সমাজ হিতৈষী ব্যক্তি তথা মৰাণ লায়ন্স ক্লাবৰ অন্যতম প্ৰতিষ্ঠাপক লায়ন মুংগীলাল আগৰৱালাৰ অষ্টম মৃত্যু বাৰ্ষিকী আজি পালন কৰা হয়। মুংগীলাল আগৰৱালাৰ স্মৃতি ৰক্ষা সমিতি উদ্যোগত অনুষ্ঠিত মৃত্যু বাৰ্ষিকীৰ কাৰ্যসূচী অনুসৰি দিনৰ 11 বজাত মৰাণৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত স্থাপন কৰা মুংগীলাল আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মৰাণ শাখাৰ সভাপতি পবিত্ৰ চুতীয়াই। ইয়াৰ পাছতে মুংগীলাল আগৰৱালা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তৈলক্য চেতিয়া পৌৰোহিত্যত স্মৃতি চৰণ আৰু জলপানী প্ৰদানৰ সভাখন আৰম্ভ হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তৰুণ গগৈয়ে লায়ন মুংগীলাল আগৰৱালাৰ সমাজ জীৱন সম্পৰ্কে আলোকপাত কৰে। লগতে অনাগত দিনত শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে ল'ব লগা দায়িত্ব আৰু কৰ্তব্যবোধৰ বিষয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদাহৰণেৰে জ্ঞানলব্ধ ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞাই আৰ্থিকভাৱে দুৰ্বল কৃতি ছাত্ৰ ছাত্ৰীক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে সম্বৰ্ধনা জনোৱা কাৰ্যক প্ৰশংসা কৰে। লগে লগে ছাত্ৰ ছাত্ৰীসকলকো জীৱনৰ প্ৰত্যাহ্বান হেলাৰঙে গ্ৰহণ কৰাৰ উপৰিও সমাজখনৰ প্ৰতি দায়বদ্ধ হ'বলৈ আহ্বান জনায়। সদৌ অসম ছাত্ৰ সন্থাই অসম ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে APSC আৰু UPSC পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰশিক্ষণ আদিৰ সুবিধা কৰি দিয়াৰ বিষয়ে অৱগত কৰে। প্ৰতিযোগিতামূলক এই পৰীক্ষাৰ প্ৰতি নিজকে যোগ্যৱান কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক সাহসেৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আজি অনুষ্ঠানৰ মুখ্য তপক পবিত্ৰ চুতীয়াই মুংগীলাল আগৰৱালাৰ মহানুভৱতাৰ বিষয়ে অৱগত কৰাৰ লগতে মৰাণ নাহৰকটীয়া সংযোগী পথ বহলীকৰণৰ বাবে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়টো ভাঙি পেলোৱাত হ'ব পৰা নাগৰিকসকলৰ সমস্যা সম্পৰ্কে ৰাইজক অৱগত কৰে। জ্যেষ্ঠ নাগৰিকৰ ভৱনটো ভাঙিলে নাগৰিকৰ এই অভাৱ পূৰণ কৰিবলৈ অন্য ঠাইত ঘৰ মাটি প্ৰদান কৰিবলৈ স্থানীয় বিধায়ক তথা চৰকাৰৰ প্ৰতি আহ্বান জনায়। সভাত ক্ৰমে বিশিষ্ট সমাজকৰ্মী OP গাৰুডিয়া, মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভিলতা চুতীয়া, মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জিত নাথ, প্ৰবীণ ক্ৰীড়াবিদ প্ৰদীপ শৰ্মা আদিয়ে মুংগীলাল আগৰৱালাৰ মহানুভৱতাৰ আৰু সামাজিক জীৱনৰ বিষয়ে অৱগত কৰে। সভাত দুগৰাকী কৃতি ছাত্ৰ ছাত্ৰী ক্ৰমে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ঈশাৰাণী গগৈ আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰণৱ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে লায়ন মুংগীলাল আগৰৱালা দেৱৰ সোঁৱৰণত 5,000 টকাৰ এক জলপানী আৰু বিভিন্ন উপহাৰ আদি প্ৰদান কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি দুয়োগৰাকী ছাত্ৰ ছাত্ৰী দুআষাৰ কয়। সভাখন হাত ধৰে স্মৃতি ৰক্ষা সমিতিৰ সদস্য হেম বৰাই। শলাগৰ শৰাই আগবঢ়াই মুংগীলাল আগৰৱালা স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক প্ৰশান্ত ভট্টাচাৰ্যই।